মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ওয়েলকাম টু এফআই ক্লাसेस আজিৰ এই ভিডিঅ'ত আমি দ্বাদশ শ্ৰেণী ক্লাস 12 ৰ ফিজিক্সৰ 2 নম্বৰ খণ্ডৰ সেকেন্ড পাৰ্টৰ আমি 10 নম্বৰ চেপ্টাৰ তৰংগ পঢ়াৰ বিজ্ঞান তাৰ অনুসন্ধানী যিকিটা প্ৰশ্ন আছে সেইকিটা সমাধান কৰিম গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিবা আৰু আমাৰ এইচএস ফাইনাল পৰীক্ষাত এই চেপ্টাৰৰ পৰা নিউমেৰিকেল প্ৰবলেম প্ৰতি বছৰে আহি আছে এইবাৰো আহিব গতিকে আৰু নিউমেৰিকেল প্ৰবলেমখিনি তোমাৰ অনুসন্ধানীৰ পৰা দিয়ে বা এক্সাম্পলৰ পৰা দিয়ে গতিকে অনুসন্ধানী প্ৰশ্নখিনি যদি ভালদৰে চাই দিয়ে তেনেহলে নিশ্চয় কমন পৰিব গতিকে ভিডিঅ'টো শেষলৈ চাবা যিসকলে প্ৰথমবাৰৰ বাবে চেনেলটো চাই আছে সাবস্ক্ৰাইব কৰিবা বন্ধু বান্ধৱী গ্ৰুপলৈ শ্বেয়াৰ কৰিবা কমেন্ট কৰিবা আসো প্ৰথম কোৱেশ্চনটো কি আছে চোৱা 1.1 নম্বৰ কোৱেশ্চন বায়ুৰ পৰা পানীৰ পৃষ্ঠত 589 নেনোমিটাৰ তৰংগ দৈৰ্ঘ্যৰ একবৰ্ণী পোহৰ আপতিত হৈছে এ নম্বৰ প্ৰতিফলিত আৰু বি নম্বৰ প্ৰতিহৰিত পোহৰৰ তৰংগ দৈৰ্ঘ্য কম্পনাঙ্ক আৰু দ্ৰুতি কিমান পানীৰ প্ৰতিহৰাঙ্ক 1.33 হৈছে কি কৈছে কোৱেশ্চন এটা আমাক কেনে কৰিছে যে বায়ুৰ পৰা পানী পৃষ্ঠত 589 নেনোমিটাৰৰ তৰংগ দৈৰ্ঘ্যৰ একবৰ্ণী পোহৰ এটা আপতিত হৈছে এটা প্ৰতিফলিত হলে প্ৰতিফলিত ৰশ্মিৰ ক্ষেত্ৰত তোমাৰ তৰংগ দৈৰ্ঘ্য কম্পনাঙ্ক আৰু দ্ৰুতি উলিয়াব দিছে আৰু প্ৰতিহৰিত ৰশ্মিৰ ক্ষেত্ৰত তোমাৰ তৰংগ দৈৰ্ঘ্য কম্পনাঙ্ক আৰু দ্ৰুতি উলিয়াব দিছে আৰু পানীৰ প্ৰতিহৰাঙ্কটো কিমান দি আছে 1.33 এতিয়া চোৱা মই ইয়াত এটা ডায়াগ্ৰাম বনাইছো ডায়াগ্ৰামটো ভালদৰে যদি বুজিলো তেতিয়া বুজিলো তেনেহলে কোৱেশ্চনটোৰ এনসাৰ কৰাত তোমালোকে সুবিধা হ'ব আৰু সহজতে কৰিব পাৰিবা চোৱা যে এইটো বায়ু মাধ্যম এইটো পানী মাধ্যম ইয়াৰ পৰা এটা পোহৰৰ ৰশ্মি আহি পানীত সোমাইছে হয়নে ইয়াৰে প্ৰতিফলিত হ'ব আৰু প্ৰতিহৰিত হ'ব এতিয়া চোৱা প্ৰতিফলিত ৰশ্মিটো ইয়াত পানীত খুন্দা খাই কি হৈছে যদি বায়ুৰ পৰা আহিছে তেনেহলে বায়ু মাধ্যমলৈ আকৌ উভতি গৈছে হয়নে সেইকাৰণে তোমাৰ প্ৰতিফলিত ৰশ্মিৰ ক্ষেত্ৰত তৰংগ দৈৰ্ঘ্য কম্পনাঙ্ক আৰু দ্ৰুতিটো একে থাকিব এতিয়া বায়ুত বা শূন্যত পোহৰৰ দ্ৰুতি আমাৰ কিমান c = 3 × 10⁸ মিটাৰ পাৰ সেকেন্ড এতিয়া আপতিত ৰশ্মিটোৰ পোহৰৰ দ্ৰুতি যদি 3 × 10⁸ মিটাৰ পাৰ সেকেন্ড হয় প্ৰতিফলিত ৰশ্মিটোৰ পোহৰৰ দ্ৰুতিও হিমানে হ'ব কাৰণ হি বায়ু মাধ্যমেৰে গতি কৰিছে পুনৰ তাৰ পিছত তোমাৰ কম্পনাঙ্কটো তোমাৰ মাধ্যমৰ ওপৰত নিৰ্ভৰশীল নহয় গতিকে হি বায়ু মাধ্যমতে যাওক বা পানীতে যাওক হেতু ডিপেন্ড নকৰে যদিও আমাৰ একে মাধ্যমলৈ গৈছে কিন্তু হি একচুয়ালি মাধ্যমৰ লগত ডিপেন্ড নকৰে এতিয়া তৰংগ দৈৰ্ঘ্যটো চোৱা বায়ুৰ পৰা আকৌ বায়ুত গৈছে গতিকে তৰংগ দৈৰ্ঘ্যটোৰ কোনো পৰিৱৰ্তন নহয় গতিকে প্ৰতিফলনৰ ক্ষেত্ৰত এইখিনি কথা তোমালোকে জানি লোৱা গতিকে মই ইয়াত ডাটাখিনি লিখি লৈছো যে তৰংগ দৈৰ্ঘ্য λ = 589 নেনোমিটাৰ ইয়াক তোমাৰ মিটাৰলৈ লৈছো নেনোমিটাৰ হলে তোমাৰ কি হ'ব 10⁻⁻9 মিটাৰ হ'ব হৈছে তাৰপিছত পানীৰ প্ৰতিহৰাঙ্ক nw দিছো পানীৰ কাৰণে w মানে ওয়াটাৰ 1.33 এতিয়া মই এই কোৱা কথাখিনি ইয়াত লিখি দিছো কাৰণ ভিডিঅটো নহলে বহুত দীঘল হৈ যাব লিখি নথলে কি লিখিছো চোৱা যেহেতু প্ৰতিফলনৰ পিছত পোহৰৰ ৰশ্মি আগৰ একে মাধ্যমলৈ উভতি আহিব গতিকে প্ৰতিফলিত ৰশ্মিৰ তৰংগ দৈৰ্ঘ্য দ্ৰুতি আৰু কম্পনাঙ্ক একে থাকিব এতেকে প্ৰতিফলিত ৰশ্মিৰ তৰংগ দৈৰ্ঘ্য কিমান হ'ব 589 × 10⁻⁻9 নেনোমিটাৰ সৰি মিটাৰ হ'ব এইটো বা নেনোমিটাৰত লিখিলে এইটো নালাগে তাৰপিছত দ্ৰুতিটো কি হ'ব যেহেতু বায়ুৰ মাজেৰে আপৰিত হৈছিল গতিকে বায়ুলৈ উভতি গৈছে গতিকে বায়ুত পোহৰ দ্ৰুতি 3 × 10⁸ মিটাৰ পাৰ সেকেন্ড এতিয়া চোৱা মই কি ক'লো যে কম্পনাঙ্কটো কি থাকিব একে থাকিব কিন্তু আমি ইয়াত কম্পনাঙ্কটো উলাইছো জানো প্ৰশ্নটোত কম্পনাঙ্ক দিয়া আছে জানো নাই হয়নে গতিকে কম্পনাঙ্কটো আমি উলিয়াব লাগিব প্ৰতিফলিত ৰশ্মিৰ কম্পনাঙ্ক = c/λ এটো কৰ পৰা আহিছে আমাৰ যে আমি এটা সূত্ৰ পাইছিলো দ্ৰুতি = কম্পনাঙ্ক * তৰংগ দৈৰ্ঘ্য গতিকে ইয়াত দ্ৰুতি যেটো বায়ুত গতি কৰিছে গতিকে আমাৰ c লিখিছো গতিকে ইয়াৰ পৰা যদি আমি কম্পনাঙ্ক উলা c/λ এতিয়া ইয়াত ভ্যালুখিনি পুট কৰি দিয়া এইটো হ'ব 3 × 10⁸ আৰু এইটো হ'ব 589 × 10⁻⁻9 এতিয়া তুমি এইখিনি চোৱা 3/589 × 10⁻⁻9 হৈছে
এইটো যদি তুমি 3,589 এৰে ডিভাইড কৰা তেনেহলে তোমাৰ এনসাৰটো আহিব 5.09 into 10 to the power minus 3 into এইখিনি আছে তোমাৰ 10 to the power 8 plus 9 17 হ'ব হৈছে গতিকে তোমাৰ ফাইনাল ৰিজাল্টটো আহিব 5.09 into 10 to the power minus 3 plus 17 কিমান হ'ব 14 হাৰ্টজ হ'ব হৈছে এটো হৈছে তোমাৰ প্ৰতিফলনৰ ক্ষেত্ৰত পৰৰ ৰশ্মিৰ তৰংগ দৈৰ্ঘ্য দ্ৰুতি আৰু কম্পনাঙ্ক হৈছে কি আমাৰ বি নম্বৰত কি দিছে প্ৰতিহৰিত পৰৰ বাবে আমি এই গতখিনি উলিয়াব লাগে এতিয়া চোৱা মই আগতে কৈছো যে পৰৰ কম্পনাঙ্ক মাধ্যমৰ ওপৰত নিৰ্ভৰ নকৰে যদি মাধ্যমৰ ওপৰত নিৰ্ভৰ নকৰে তেনেহলে আগতে যেটো কম্পনাঙ্ক আছিল সেই কম্পনাঙ্ক প্ৰতিহৰিত ৰশ্মিৰ বাবে হ'ব আৰু আমাৰ কম্পনাঙ্কটো আছিল কিমান 5.09 into 10 to the power 14 হাৰ্টজ গতিকে প্ৰতিহৰিত ৰশ্মিৰ কম্পনাঙ্কটো হেইটো হ'ব এতিয়া আমি তৰংগ দৈৰ্ঘ্য উলিয়াম আকৌ প্ৰতিহৰিত ৰশ্মিৰ তৰংগ দৈৰ্ঘ্য lambda dash equal to lambda divided by nw হয়ে এটো কৰ পৰা আহিছে আমি জানো যে কি প্ৰতিহৰণাঙ্ক ইকুৱেল টু lambda 1 by lambda 2 হয়নে এটো যদি আমি বায়ু মাধ্যমত ধৰো এটো lambda বুলি ধৰিছো আৰু এটো lambda dash বুলি ধৰিলো গতি ইয়াৰ পৰা যদি আমি lambda dash টো উলিয়াব লাগে এটো আহিব গতিকে ইয়াৰ আমাৰ lambda ৰ ভ্যালুটো 589 into 10 to the power minus 9 আৰু তোমাৰ প্ৰতিহৰাঙ্ক কিমান দিয়া আছে 1.33 এটো যদি আমি ডিভাইড কৰো তেনেহলে আমি কিমান পাম এটো চোৱা 442.85 into 10 to the power minus 9 তৰংগৰ দৈৰ্ঘ্যৰ একক মিটাৰ হৈছে নাইবা আমি এটো এনেকৈ লিখিব পাৰো 442.85 নেনোমিটাৰ হৈছে এইটো এনসাৰ তাৰপিছত আমাৰ এতিয়া থাকিল প্ৰতিহৰাঙ্ক দ্ৰুতি উলিয়াব লাগে প্ৰতিহৰিত ৰশ্মিৰ দ্ৰুতি তোমাৰ প্ৰতিহৰিত ৰশ্মিৰ দ্ৰুতি হয়নে সো আমাৰ কি আছিল এটা ফৰ্মুলা আমি তোমালোকে পাইছা প্ৰতিহৰাঙ্ক n equal to c divided by v গতিকে আমাৰ ইয়াত v equal to কি হ'ব তোমাৰ c divided by n হ'ব গতিকে আমাৰ ইয়াত কি হ'ব v equal c divided by nw আমি পানীৰ প্ৰতিহৰাঙ্কটো nw দ্বাৰা লিখিছো গতিকে c ৰ মানটো হ'ল 3 into 10 to the power 8 আৰু এইটো আছে 1.33 তোমালোকে যদি 1.3 ৰে ডিভাইড কৰা তেনেহলে তোমাৰ আহিব এইটো 3 divided by 1.33 গতি এইটো আহিব 2.25 into 10 to the power 8 আছে হয়নে মিটাৰ পাৰ সেকেন্ড হ'ব গতিকে এইটো হৈছে আনসাৰ গতিকে আনসাৰখিনি ভালদৰে নোট কৰি লোৱা খুব পৰীক্ষাৰ বাবে খুব ইম্পৰ্টেন্ট হয় এই কোৱেশ্চনবোৰ গতিকে প্ৰতি বছৰে আহিয়ে থাকে ইয়াৰ পৰা নেক্সট আমাৰ কোৱেশ্চনটো কি আছে আমি চাও 10.2 নম্বৰ কোৱেশ্চনটো আছে তলত উল্লেখ কৰা প্ৰতিটো ক্ষেত্ৰতে তৰংগ সম্মুখটোৰ আকৃতি কেনে হ'ব লিখা এ নম্বৰটো দি আছে বিন্দু উত্তৰ পৰা অপহাৰী পৰ সা বিন্দু উত্তৰ পৰা যেতিয়া পৰ এটা অপহাৰী হ'ব তেতিয়া তাৰ চাইড কি হ'ব গোলাকৃতিৰ হ'ব আমি এটা সাইডত আঁকিছো এনেকে তোমালোকে এনেকুৱা আঁকিব পাৰা যে এনেকুৱাকে পৰ ৰশ্মিটো চাইডে এনেকৈ বিয়পি যাব বিয়পি গলে আমি কোন এটা সাইডত তৰংগ সম্মুখটো ল'ব লাগে সেইকাৰণে আমি এইখিনি এনেকুৱাকে আঁকিছো গতিকে আমাৰ বিন্দু সমুহ উত্তৰ বাবে কি হ'ব গোলাকৃতিৰ তৰংগ সম্মুখ পাম এনেকৈ আঁকি দিলে হৈ যাব তাৰ পিছত তোমালোকৰ বি নম্বৰটো দিয়া আছে উত্তৰ লেন্স এখনৰ ফোকাসত স্থাপন কৰা বিন্দু উত্তৰ পৰাই পৰ লেন্সত আপৰিত হোৱাৰ পিছত লেন্সখনৰ আনটো ফালেৰে নিৰ্গমন ঘটা পৰ সা কি হৈছে এবাৰ উত্থটো বিন্দু উত্থই হয় কিন্তু তাক কি কৰা হৈছে তাৰ পৰা অলপ পৰখিনি আমি কি কৰিছো এখন উত্তল লেন্সত পৰিব দিছো আৰু এই উত্থটো আছে লেন্সখনৰ ফোকাসত যেতিয়াই উত্থটোৰ পৰা পৰখিনি গৈ
উত্তল লেন্সত পৰিব উত্তল লেন্সত আপতিত পোহৰৰ ৰশ্মি কি হ'ব তো কেনেকৈ গতি কৰিব সমান্তৰালভাৱে প্ৰতিহৰণৰ পিছত কি হ'ব সমান্তৰালভাৱে গতি কৰিব গতিকে আমি চোৱা এনেকৈ দিছোঁ দি ইয়াত সমান্তৰালভাৱে ৰশ্মিখিনি গতি কৰিছে ইয়াত যদি এতিয়া আমি এটা তৰংগ সন্মুখ লওঁ তেনেহ'লে সেইটো তৰংগ সন্মুখ কেনেকুৱা হ'ব সমতলীয় তৰংগ সন্মুখ হ'ব হৈছে এইটো চিত্ৰ আঁকিলে হৈ যাব তাৰপিছত তোমালোকৰ সি নাম্বাৰটোত দিছে দূৰণিৰ তৰা এটাৰ পৰা অহা পোহৰৰ তৰংগ সন্মুখে তাৰ যিটো অংশ পৃথিৱীত পৰে সেই অংশ এতিয়া চোৱা বহু অসীমৰ পৰাই যদি আমাৰ পোহৰ আহি পৃথিৱীত পৰে তেনেহ'লে তৰংগ সন্মুখবিলাক কি হয় আমাৰ সমতলীয় তৰংগ সন্মুখ হয় আৰু তাৰ প্ৰকৃতিটো এনেকুৱা হ'ব গতিকে এইটো অতি ইজি তোমালোকে 3 নম্বৰ দিব পাৰে পৰীক্ষাত আহিলে গতিকে ভালদৰে চাই লোৱা এইটো নেক্সট 10.3 কুৱেশ্যনটোত তোমাৰ দুটা কুৱেশ্যন দি আছে এ নাম্বাৰটো হৈছে কাছৰ প্ৰতিহৰাংক 1.5 কাছত পোহৰৰ দ্ৰুতি কিমান বিটো দিয়া আছে কাছৰ মাজেৰে যাওঁতে পোহৰৰ ৰঙৰ ওপৰত দ্ৰুতি নিৰ্ভৰ কৰে নে নকৰে যদি কৰে ৰঙা আৰু বেঙুনীয়াৰ মাজত কোনবিধ ৰঙৰ পোহৰৰ দ্ৰুতি কম চোৱা প্ৰথমটো আমাৰ কি দিয়া আছে কাছৰ প্ৰতিহৰাংক 1.5 দিয়া আছে দ্ৰুতি ওলাব আছে গতিকে মই ইয়াত লিখি লৈছোঁ উই নো ডেট প্ৰতিহৰাংক সমান চি ডিভাইডেড বাই ভি গতিকে আমাৰ ভি ইকুৱেলটো কি হ'ব চি ডিভাইডেড বাই প্ৰতিহৰাংক গতিকে আমাৰ এইটো চি হ'ব 3 × 10⁸ আৰু এইটো আছে 1.5 তুমি 3ৰে 3ক 1.5ৰে ডিভাইড কৰিলে তোমাৰ আহিব 2 এইটো এনেকৈ কৰিব পাৰি 30 দিলোঁ দশমিকটো উঠাই দিলোঁ 30 হ'ল × 10⁸ 15ৰে 2 বাৰ গ'ল 2 × 10⁸ মিটাৰ পাৰ ছেকেণ্ড হৈছে এতিয়া বি নম্বৰটো চোৱা কি কৈছে কাছৰ মাজেৰে যাওঁতে পোহৰৰ ৰঙৰ ওপৰত দ্ৰুতি নিৰ্ভৰ কৰে নে নিশ্চয় কৰিব হয়নে এইটো লিখিব লিখিলে হ'ল কাছৰ মাজেৰে যাওঁতে পোহৰৰ ৰঙৰ ওপৰত দ্ৰুতি নিৰ্ভৰ কৰে চোৱা আমি জানো যে বেঙুনীয়া পোহৰ যিটো আছে বেঙুনীয়া পোহৰৰ যিটো কম্পনাংক সেই কম্পনাংকটো প্ৰতিহৰণাংক সেইটো ৰঙাতকৈ বেছি তাৰমানে তোমাৰ বেঙুনীয়াক মই এন ভি দি লিখিছোঁ ইয়াৰ যিটো প্ৰতিহৰণাংক এইটো প্ৰতিহৰণাংক সেইটো ৰঙাতকৈ বেছি গতিকে আকৌ আমি এটা ৰিলেশ্যন পালোঁ নহয় ৰিলেশ্যনটো কি পাইছোঁ এন ইকুৱেল টু চি বাই ভি গতিকে ভি ইকুৱেলটো কি হ'ল চি ডিভাইডেড বাই এন গতিকে এতিয়া চোৱা যদি প্ৰতিহৰণাংক বেছি হয় তেনেহ'লে দ্ৰুতিটো কি হ'ব কম হ'ব কাৰণ ইয়াত ইনভাৰ্চলি প্ৰপৰ্চনেল হৈ আছে হয়নে গতিকে আমাৰ এই ক্ষেত্ৰত কি হ'ব যিহেতু আমাৰ বেঙুনীয়া কালাৰটোৰ প্ৰতিহৰাংক বেছি ৰঙাতকৈ গতিকে ইয়াৰ দ্ৰুতিটো কম হ'ব গতিকে আমি ইয়াত লিখিম যে যিহেতু বেঙুনীয়া ৰঙৰ প্ৰতিহৰাংক ৰঙা ৰঙতকৈ অধিক গতিকে আমাক প্ৰশ্নত কি সুধিছে কাৰ দ্ৰুতি কম হ'ব সেইটো সুধিছে গতিকে বেঙুনীয়া ৰঙৰ কম হ'ব গতিকে বেঙুনীয়া ৰঙৰ দ্ৰুতি ৰঙাতকৈ কম হ'ব ৰঙাতকৈ কম হ'ব বাছ এনেদৰে লিখি দিলে তোমালোকৰ হৈ যাব এইটো কুৱেশ্যন আহিলে হয়তো 2-3 নম্বৰ আহিব এনেকৈ লিখি দিলে হৈ গ'ল 10.4 কুৱেশ্যনটো আছে য়ঙৰ দ্বিছিদ্ৰ পৰীক্ষাত ছিদ্ৰ দুটাৰ মাজৰ ব্যৱধান 0.28 মিলিমিটাৰ আৰু পৰ্দাখনৰ দূৰত্ব 1.4 মিটাৰ কেন্দ্ৰীয় উজ্জ্বল পটিটোৰ পৰা চতুৰ্থ উজ্জ্বল পটিটোৰ দূৰত্ব 1.2 চেণ্টিমিটাৰ পৰীক্ষাটোত ব্যৱহাৰ কৰা পোহৰৰ তৰংগ দৈৰ্ঘ্য নিৰ্ণয় কৰা এইটো খুব ইম্পৰ্টেণ্ট কুৱেশ্যন হয় তোমালোকে ফাইনেলৰ বাবে ভালদৰে চাই থোৱা কাৰণ য়ঙৰ দ্বিছিদ্ৰ পৰীক্ষাৰ ওপৰত প্ৰতি বছৰে কুৱেশ্যন আহে গতিকে এইবাৰ এইটো আৰু খুব চান্স আছে
ইয়াত তোমাৰ কি কৈছে চোৱা ইয়ঙৰ ডি ছিদ্ৰ পৰীক্ষাৰ ছিদ্ৰ দুটাৰ মাজৰ ব্যৱধান 0.28 এইটো আমি স্মল লেটাৰ ডি হয়নে ছিদ্ৰ দুটাৰ মাজৰ ব্যৱধান গতিকে 0.28 মিলিমিটাৰ ইয়াক মিটাৰলৈ নিলে 10 to the power -3 হ'ব আকৌ তোমাৰ পৰ্দা আৰু ছিদ্ৰৰ মাজৰ ব্যৱধানটোক আমি কেপিটেল লেটাৰ ডি দ্বাৰা বুজাও গতিকে এইটো হৈছে 1.4 মিটাৰ আৰু তোমাৰ কেন্দ্ৰীয় জলপথিৰ পৰা চোৱা এইটো সাপোজ ছিদ্ৰ হয়নে ইয়াৰ পৰা পোৱাৰ গৈছে এতিয়া তোমাৰ এটু কেন্দ্ৰীয় জলপথি ইয়াৰ পৰা 4 নম্বৰ পথিটোৰ মাজৰ যেটো ব্যৱধান আছে হেতু হৈছে 1.2 সেন্টিমিটাৰ গতিকে আমি x4 = 1.2 সেন্টিমিটাৰ লিখিছো আৰু এটো মিটাৰলৈ নিলে 10 to the power -2 পূৰণ হৈছে এটা তোমাক কৈছে তৰংগ দৈৰ্ঘ্য নিৰ্ণয় কৰিব লাগে হয়নে আমাৰ ফৰ্মুলাটো কি আছিল we know that x = n d lambda by d এইটো আছিল আমাৰ ফৰ্মুলা হয়নে এতিয়া চোৱা ইয়াৰ আমাৰ কেই নম্বৰ পথিৰ কথা হৈছে 4 নম্বৰ আমি এটো xn বুলি লিখিলো ইয়াতো গতে আমি n ৰ মানটো 4 বহাই দিলে x4 = 4 * d lambda by d এতিয়া বাকি গতেখিনি ভ্যালু বহাই দিয়া x4 মানে চতুৰ্থ পথিৰ দূৰত্বটো কিমান 1.2 * 10 to the power -2 তাৰ পিছত তোমাৰ 4 into কেপিটেল লেটাৰ d ৰ ভ্যালু 1.4 আছে আৰু ল্যামডাৰ ভ্যালুটো তুমি উলিয়াব লাগিব আৰু স্মল লেটাৰ d ৰ ভ্যালু আছে 0.28 * 10 to the power -3 এতিয়া আমি ল্যামডাটো উলিয়াবলৈ ক্ৰস পূৰণ কৰা 4 into 1.4 into lambda = 1.2 into 10 to the power -2 into 0.28 into 10 to the power -3 এনেকে ক্রস পূরণ গতে ইয়াৰ পৰা যদি আমি অকল ল্যামডা ওলাও তেনে হলে আমাৰ এখিনি তলত আহিব 4 into 1.42 আৰু ওপৰত থাকিল 1.2 আমি সংখ্যাটা আগে লিখিলো 0.28 into 10 to the power -2 -3 কিমান হ'ব -5 হৈছে lambda equal এতিয়া চোৱাছো আমি এখিনি সহজ পদ্ধতিৰে কৰিব লাগিব চোৱা এইটো এটাৰ আগত দশমিক আছে ইয়াতো তলতো এটাৰ আগত দশমিক আছে গতে আমি এই দশমিক দুটা উঠাই দিব পাৰো 0 আৰু এইটো আমি 28 লিখি দিলো 28 লিখিলে ইয়াত 2 বাঢ়ি যাব মানে কি -7 হ'ব এটো 10 to the power -7 হৈছে 4 into চোৱা ইয়াৰ আগত এটা দশমিক আছিল ইয়াৰ দশমিক আছিল গতি দুটা দশমিক আমি তলৰ ওপৰত উঠাই দিলো গতি 14 হ'ল এতিয়া তোমাৰ ক্যালকুলেশন খিনি ইজি হ'ব হয়নে আমাৰ 4 ৰে 12 3 বাৰ যাব 14 ৰে 28 2 বাৰ যাব গতিকে lambda = 3 into 2 6 into 10 to the power -7 সো ক্যালকুলেশন খিনি যিমান পাৰা ইজিলি কৰিব লাগিব কাৰণ তোমালোকে দাত কোনো ধৰণৰ ক্যালকুলেটৰ ইউজ কৰিব নোৱাৰা হেকানে বস্তুখিনি নিজৰ ধৰণে যেনেকে সহজ মই যিমান পাৰি হিমান সহজকে কৰি দেখাই দিছো গৰে এখিনি ইমান তোমাৰ মিটাৰ হল ইয়াক যদি আমি এনেকে লিখো 600 into 10 to the power -9 দিলে হল মিটাৰ হয়নে গতিকে ইয়াত এখিনি এনেকৈ লিখিব পাৰো 600 - 10 to the power -9 আছে গতিকে ন্যানোমিটাৰ হ'ব এটো হৈছে আমাৰ নিৰ্ণয় তৰংগ দৈৰ্ঘ্য হৈছে খুব ইম্পৰ্টেন্ট কোৱেশ্চন তোমালোকে ভালদৰে নোট কৰি লোৱা কোৱেশ্চনটো পৰীক্ষাৰ আর খুব চান্স আছে এই কোৱেশ্চনটো নেক্সট কি আছে পিছৰ প্ৰশ্নটো 10.5 কোৱেশ্চনটো কি খুব ইম্পৰ্টেন্ট কোৱেশ্চন হয় এটো পৰীক্ষাত 2-3 বাৰ আহিছে আমাৰ এইচএস ফাইনালত গতিকে তোমালোকে এবাৰৰ কাৰণে এটো ভালদৰে চাই যাবা কোৱেশ্চনটো কি চোৱা ইয়ঙৰ ডি ছিদ্ৰ পৰীক্ষা এটাত ল্যামডা তৰংগ দৈৰ্ঘ্যৰ একবৰ্ণী পোহৰ ব্যৱহাৰ কৰা হৈছে পৰ্দাৰ এটা বিশেষ বিন্দুত সমাৰোপণ ঘটা তৰংগ দুটাৰ পথ পাৰ্থক্য ল্যামডা সেই বিন্দুত লব্ধ তীব্ৰতা কে একক যদি আন এটা বিন্দুত পথ পাৰ্থক্য λ/3 হয় তেন্তে সেই বিন্দুত লব্ধ তীব্ৰতা কিমান হ'ব এই কোৱেশ্চনটো খুব ইম্পৰ্টেন্ট হয় তোমালোকৰ ফাইনাল পৰীক্ষাৰ বাবে এটো আগতে পৰীক্ষাত দুবাৰ তিনিবাৰ আহিছে গতিকে এবাৰো তোমাৰ আহিব পাৰে গতিকে তোমালোকে ভালদৰে চাই লোৱা সো কোৱেশ্চনটো কি দিছে যে ল্যামডা তৰংগৰ দৈৰ্ঘ্যৰ একবৰ্ণী পোহৰ পৰিবলৈ দিছে আৰু তেতিয়া যেতিয়া পথ পাৰ্থক্য ল্যামডা থাকে
তেতিয়া তোমাৰ লব্ধ তীব্ৰতা k একক হয় এতিয়া তোমাৰ যদি পথ পাৰ্থক্য λ/3 হয় তেন্তে লব্ধ তীব্ৰতা কি হ'ব হেতু উলিয়াব দিছে গতিকে আমাৰ ইয়াত প্ৰথম ক্ষেত্ৰত ইয়াত দুটা কন্ডিশন আছে এটা যেতিয়া পথ পাৰ্থক্য λ হয় আৰু এটা হৈছে যেতিয়া পথ পাৰ্থক্য λ/3 হয় তেতিয়া তীব্ৰতাটো ওলাব দিছে হয়নে গতিকে প্ৰথম ক্ষেত্ৰত আমাৰ কি পথ পাৰ্থক্যটো x = কিমান λ পথ পাৰ্থক্যটো আমি x আখৰ দ্বাৰা বুজাইছিলো হয়নে গতিকে λ আৰু লব্ধ তীব্ৰতা আমি i r ৰ দ্বাৰা বুজাইছিলো যেহেতু ইয়াত দুটা কন্ডিশন আছে i r1 দিলো আমি = k একক হৈছে এতিয়া চোৱা আমাৰ লব্ধ তীব্ৰতাৰ সূত্ৰটো আছিল ir = i1 + i2 + 2√i1 * i2 cos phi এই ফাইটো হৈছে তোমাৰ কি দশা পাৰ্থক্য হৈছে ফাইটো হৈছে দশা পাৰ্থক্য এতিয়া চোৱা আমি পোনপ্ৰথমে এই দশা পাৰ্থক্যটো উলিয়াই লওঁ হৈছে এতেকে দশা পাৰ্থক্য এতিয়া চোৱা পথ পাৰ্থক্য আৰু দশা পাৰ্থক্যৰ মাজৰ সম্বন্ধটো হৈছে phi = 2π / λ * x এইটো হৈছে তোমাৰ পথ পাৰ্থক্য আৰু দশা পাৰ্থক্যৰ মাজৰ সম্বন্ধ আমাৰ দশা পাৰ্থক্যটো কিছুমান কিতাপত ডেল্টা x লিখা আছে গতিকে কনফিউজ নহবা তোমালোকে যেনেকৈ তোমালোকক শিকাইছে ডেল্টা x দিয়ে হওক বা x এৰে হওক হেনেকৈ লিখিলে হ'ল ইয়াৰ পৰা আমাৰ phi ওলাব phi = 2π / λ x ৰ মানটো কিমান এই ক্ষেত্ৰত λ পথ পাৰ্থক্যটো কিমান λ গতিকে λ কেনসেল গ'ল গতিকে তোমাৰ phi = কিমান হ'ল 2π হল হৈছে এতিয়া এতেকে লব্ধ তীব্ৰতা প্ৰথম ক্ষেত্ৰত আমি কি লিখিছো i r1 = সূত্ৰমতে কি হ'ব i1 + i2 + 2√i1 i2 cos phi কিন্তু চোৱা প্ৰশ্নটোত আমাৰ একবৰ্ণী পোহৰ ব্যৱহাৰ কৰা বুলি কৈছে হয়নে যদি একবৰ্ণী পোহৰ ব্যৱহাৰ হয় তেনেহলে ইয়াৰ ইন্টেন্সিটিটো একে হ'ব অৰ্থাৎ তীব্ৰতাটো আপৰিত পোহৰৰ তীব্ৰতাটো একে হ'ব অৰ্থাৎ আমাৰ ইয়াত i1 = i2 হৈছে গতিকে আমি ইয়াত যদি i1 = i2 বহাই দিও ir1 = i1 + i1 + 2√i1 * i1 cos phi লিখিব পাৰো গতিকে আমাৰ এইটো কি হ'ব ir1 = 2i1 + 2 i1 * i1 কি হ'ল i1 স্কয়াৰ বৰ্গমূল আছে গতিকে অকল i1 থাকিব cos phi হৈছে এতিয়া এই প্ৰথম ক্ষেত্ৰত আমাৰ ir1 ৰ ভ্যালুটো কিমান আছে k দিছে তীব্ৰতা 2i1 + 2i1 cos phi phi মানটো কিমান 2π k = 2i1 + 2i1 cos 2π ৰ মানটো ভ্যালুটো হৈছে কিমান 1 যেটো cos 2π = 1 আমি বহাই দিলো গতিকে k = 2i1 + 2i1 কি হ'ল 4i1 ইয়াৰ পৰা যদি আমি i1 ৰ ভ্যালুটো উলাও তেনেহলে k/4 হ'ব হৈছে এটো প্ৰথম ক্ষেত্ৰত এতিয়া চোৱা দুই নম্বৰ কন্ডিশনটো আহিল আমি এটো এটা সমীকৰণ 1 দি থৈ দিলো হৈছে দ্বিতীয় ক্ষেত্ৰত তোমাৰ পথ পাৰ্থক্য x = λ/3 গতিকে আমি দশা পাৰ্থক্য উলিয়াই লও এতেকে দশা পাৰ্থক্য phi = কি হ'ব 2π λ * x গতিকে তোমাৰ phi = 2π λ * x ৰ ভ্যালুটো λ/3 λ কেনসেল গ'ল
গতিকে phi equal to কিমান হল 2 pi divided by 3 এইটো হৈছে দ্বিতীয় ক্ষেত্ৰত দশা পাৰ্থক্য এতিয়া আমাক কি কৈছে যদি দশা পথ পাৰ্থক্য ল্যামডা বাই 3 হয় তেনে লব্ধ তীব্ৰতা উলিয়াব দিছে গতিকে আমি লব্ধ তীব্ৰতাটো কেনেকৈ উলাম এতিয়া চোৱা এই ফৰ্মুলাটো এতেকে লব্ধ তীব্ৰতা হৈছে IR2 equal to আমাৰ যেহেতু এই বস্তুটো সেম কন্ডিশনত আহিব হয়নে কাৰণ I1 আৰু I2 টো একে হ'ব গতিকে এই প্ৰকাশ ৰাশিটো হ'ব তোমাৰ এই প্ৰকাশ ৰাশিটোও হ'ব গতিকে এইটো লিখা 2I1 plus 2I1 cos তোমাৰ phi হয়নে গতিকে তোমাৰ ইয়াত 2I1 plus 2I1 cos phi ৰ মানটো হৈছে twice pi by 3 IR2 হৈছে মই এইটো সাইডত কৰি দিছো তোমালোকৰ এখিনি এতিয়া চাবা তোমালোক তলে দেখিবা IR2 equal to 2I1 plus 2I1 cos twice pi by 3 ৰ মানটো হৈছে minus half হৈছে এতিয়া 2 cancel গল IR2 equal to হল 2I1 minus I1 গতিকে IR2 equal to 2I1 minus I1 মানে কি I1 এটা I1 ৰ ভ্যালুটো আমি কি পাইছো ইয়াত k/4 গতিকে আমাৰ কি হল দ্বিতীয় ক্ষেত্ৰতে নিৰ্ণয় লব্ধ তৰঙ্গ তীব্ৰতা কি হল k/4 এইটোই তোমালোকৰ এনসার খুব ইম্পৰ্টেন্ট কোৱেশ্চন তোমালোকৰ এবাৰ ফাইনালৰ কাৰণে ভালদৰে চাবা এইখিনিত চোৱা এটো কনফিউজ নহবা এতিয়া তুমি যদি এই সূত্ৰটিয়ে বহাই দিয়া হয়নে এইটোই তো আমাৰ মেন সূত্ৰটো তো এইটোই হয় হয়নে গতে মেন সূত্ৰ এইটো হলে তুমি ইয়াতো এক বৰ্ণী পহাৰে ব্যৱহাৰ কৰিছে গতে I1 equal to I2 হ'ব সেইকাৰণে আমি এই সূত্ৰটো ডাইৰেক্ট ইয়াত লিখিছো হয়নে ইয়াত লিখি কেনে ভ্যালুটো পুট কৰিছো গতে খুব ইম্পৰ্টেন্ট কোৱেশ্চন এইটো গতে তোমালোকে পৰীক্ষাৰ বাবে চাবা এবাৰৰ গতে এই পাঁচটা প্ৰশ্ন যদি তোমালোকে ভালদৰে চাই যোৱা এই 10 নম্বৰ চেপ্টাৰটোৰ পৰা নিউমেৰিকেল ইয়াৰ পৰা আহিব তোমাৰ গতিকে এইটো নিশ্চিন্ত থাকা গতিকে ভালদৰে কোৱেশ্চনখিনি চোৱা আৰু ভিডিওটো ভাল লাগিছে যদি লাইক কৰিবা কমেন্ট কৰিবা আৰু কি ভিডিও লাগে তোমালোকে কমেন্ট সেকশনত জনাবা আৰু বন্ধু বান্ধৱী গ্ৰুপলৈ শেয়াৰ কৰিবা যিসকলে প্ৰথমবাৰ চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰিবা ইয়াৰ পিছৰ ভিডিওৰ আমি আৰু আন এটা চেপ্টাৰৰ নিউমেৰিকেল প্ৰবলেম সমাধান